প্ৰিয় দৰ্শক, এই ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰাত জড়িত হয় মৰিধল কলেজৰ পৰা। মৰিধল কলেজ ধেমাজিত অৱস্থিত। ITEP, BA, BEd আৰু BSc, BEd প্ৰগ্ৰামৰ বাবে বিভিন্ন বিষয়ৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে। আৰ্টছ, ছায়েন্স। গতিকে ইয়াৰ বাবে আপোনালোকে কি কি কৰিব লাগিব, কি কি যোগ্যতা থকাটো দৰকাৰ, তাৰ বিষয়ে মই আপোনালোকক জনাম। প্ৰথমে কৈছে HOD প্ৰফেচৰ ৰেংকৰ হ'ব লাগিব, নহ'লে এছ'চিয়েট প্ৰফেচৰ ইন এডুকেশ্যন এটা পদ খালী। ইয়াৰ বাবে মাষ্টাৰ ডিগ্ৰী ছায়েন্স নতুবা মেথমেটিক্স নতুবা ছ'চিয়েল ছায়েন্স আৰু নহ'লে কমাৰ্চ বা লেংগুৱেজ। MAd লাগিব, লগত PhD ইন এডুকেশ্যন লাগিব, 10 বছৰ টিচিং এক্সপিৰিয়েঞ্চ যদি প্ৰফেচৰ কাৰণে এপ্লাই কৰিছে, 8 বছৰ টিচিং এক্সপিৰিয়েঞ্চ যদি এছ'চিয়েট প্ৰফেচৰ ৰূপে এপ্লাই কৰিছে। ইয়াৰ বাহিৰে যদি এডুকেশ্যনেল এডমিনিষ্ট্ৰেশ্যন বা লিডাৰশ্বিপত আপোনাৰ ডিগ্ৰী বা ডিপ্ল'মা আছে, তেতিয়াহ'লে আপোনাক ডিজাৰেবল বুলি কোৱা যাব। এয়া হ'ল আমাৰ HOD বা এছ'চিয়েট প্ৰফেচৰ বা প্ৰফেচৰ। তাৰ বাহিৰে এছিষ্টেণ্ট প্ৰফেচৰ ইন লিবাৰেল ডিচিপ্লিন এণ্ড পেডাগজিৰ আণ্ডাৰত মেথমেটিক্সৰ এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী, ফিজিক্সৰ খালী, কেমেষ্ট্ৰি খালী, জুলজি, লাইফ ছায়েন্স, বায়'ছায়েন্স তিনিটাৰ ভিতৰত কোনোবা এটা হ'লেও হ'ব, এটা খালী। বটানী বা লাইফ ছায়েন্সেছ এটা খালী, হিষ্ট্ৰী এটা খালী, জিঅ'গ্ৰাফী এটা খালী, পলিটিকেল ছায়েন্স এটা খালী, ইকনমিক্স এটা খালী, MIL এটা খালী, কমিউনিকেটিভ স্কিল ইন ইংলিছ এটা খালী, কমিউনিকেটিভ স্কিল ইন MIL বা ক্লাছিকেল লেংগুৱেজ এটা খালী। টোটেল 12টা এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী হৈছে। ইয়াৰ বাবে আপোনাৰ মাষ্টাৰ ডিগ্ৰী লাগিব আপোনাৰ নিজৰ বিষয়ত, লগত মিনিমাম 55% লাগিব আৰু BEd থকাটো বাধ্যতামূলক, মিনিমাম 55% আৰু নেট নতুবা স্লেট বা চেট নতুবা ডক্টৰ ডিগ্ৰী থাকিলেও হ'ব। কিন্তু যদি MAd বা MAd উইথ স্পেচিয়েলাইজেশ্যন আছে এলিমেণ্টাৰী এডুকেশ্যন, তেতিয়াহ'লে আপোনাক ডিজাৰেবল বুলি কোৱা যাব। PhD ইন এডুকেশ্যন থাকিলেও আপোনাক ডিজাৰেবল কেটেগৰীত ৰাখিব। ইয়াৰ বাহিৰে এছিষ্টেণ্ট প্ৰফেচৰ ইন এডুকেশ্যনেল ষ্টাডিজৰ আণ্ডাৰত এডুকেশ্যনেল ষ্টাডিজৰ 4টা এছিষ্টেণ্ট প্ৰফেচৰ পদ খালী। ইয়াৰ কাৰণে MAd লাগিব, মাষ্টাৰ ডিগ্ৰী ইন এডুকেশ্যন, লগত মিনিমাম 55% থকাটো বাধ্যতামূলক। মিনিমাম এলিজিবিলিটিৰ ভিতৰত নেট নতুবা স্লেট নতুবা PhD থাকিব লাগিব। যদি আপোনাৰ মাষ্টাৰ ডিগ্ৰী আছে চাইক'লজি নতুবা ফিল'চফি নতুবা ছ'চিয়লজি বা ইয়াৰ সমপৰ্যায়ৰ বিষয়, তেতিয়া কিন্তু আপোনালোকক ডিজাৰেবল কেণ্ডিডেট বুলি ধৰা যাব। ইয়াৰ বাহিৰে এছিষ্টেণ্ট প্ৰফেচৰ ইন ফিজিকেল এডুকেশ্যন, আৰ্ট এডুকেশ্যনৰ 2টা পদ খালী। হেল্থ এণ্ড ফিজিকেল এডুকেশ্যন পাৰ্ট টাইম হ'ব, আৰ্ট এডুকেশ্যনো পাৰ্ট টাইম হ'ব। আৰু হেল্থ এণ্ড ফিজিকেল এডুকেশ্যনৰ MPEd লগত মিনিমাম 55% বা ইয়াৰ সমপৰ্যায়ৰ গ্ৰেড লাগিব। পষ্ট গ্ৰেজুৱেট ডিগ্ৰী ইন পাৰফৰ্মিং বা ভিজুৱেল আৰ্ট লগত মিনিমাম 55% বা ইয়াৰ সমপৰ্যায়ৰ লাগিব আৰ্ট এডুকেশ্যনৰ বাবে। গতিকে ইয়াৰ বাহিৰে আৰু আছে কেৰিয়াৰ গাইডেন্স এণ্ড কাউন্সেলিঙৰ আণ্ডাৰত কেৰিয়াৰ কাউন্সেলৰ পাৰ্ট টাইম চাকৰি, এছিষ্টেণ্ট প্ৰফেচৰ ইন এডুকেশ্যন লগত গাইডেন্স এণ্ড কাউন্সেলিং এটা পেপাৰ হিচাপে থাকিব লাগিব MAdত, বা পাৰ্ট টাইম কাউন্সেলিং যদি ক'ৰবাত কৰিছে আপোনাৰ এক্সপিৰিয়েঞ্চ আছে তেতিয়াও হ'ব। এই সকলোবোৰ যিবোৰ চাকৰিৰ কথা ক'লোঁ, যদি আপুনি আপোনাৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত মিলা পাইছে, তেতিয়াহ'লে এপ্লিকেশ্যন আপুনি আপোনাৰ যিমান তথ্য আছে, বায়'ডাটা আছে, 2টা কপি ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লগত লৈ মিক্স কৰি লগত এটাচ কৰি টু দ্য প্ৰিন্সিপাল মৰিধল কলেজ, মৰিধল ধেমাজি আছাম 787057, ইয়াত আপোনালোকে ইমেইল কৰি পঠাই দিব লাগিব 15 দিনৰ ভিতৰত। ইমেইলটো হৈছে moridhalcollegE@gmail.com। ইণ্টাৰভিউ কেতিয়া হ'ব, কি হ'ব, ফোন বা ইমেইল যোগে আপোনালোকক জনাই দিব। যদি কোনোবা চাকৰি কৰি আছে, প্ৰপাৰ চেনেল দ্বাৰা চাকৰিটো এপ্লাই কৰিব লাগিব। TADA কাৰণে ইণ্টাৰভিউ নিদিয়ে, ইণ্টাৰভিউত যাবলৈ TADA নিদিয়ে। আৰু আণ্ডাৰচাইনে যিকোনো নিজৰ এটা বিবেক ইউজ কৰি শ্বৰ্ট লিষ্টেড কেণ্ডিডেট মেৰিটৰ হিচাপত ল'ব পাৰে।
এইকেইটাই মূল কথা আছিল। আশা কৰোঁ আপোনালোকে কথাটো বুজি পালে। ধন্যবাদ।